আপোনালোকে বাৰু জানেনে যে পঞ্চ পাণ্ডৱৰ সহদেৱ ত্ৰিকালদৰ্শী আছিল, অৰ্থাৎ সহদেৱে ভূত ভৱিষ্য আৰু বৰ্তমান সকলো কথা গম পাইছিল। পৌৰাণিক কাহিনী অনুসৰি এবাৰ পাণ্ডু ৰজা চিকাৰ কৰিবলৈ বনলৈ গৈছিল আৰু ভুলবশতঃ তেওঁ এটা হৰিণা বুলি যেতিয়া সৰসন্ধান কৰে, কিন্তু প্ৰকৃততে সেয়া হৰিণা নাছিল, সেয়া আছিল কিন্দম ঋষি আৰু তেওঁৰ পত্নী, আৰু সেই সময়ত দুয়ো সংগম অৱস্থাত আছে। পাণ্ডু ৰজাৰ সৰসন্ধান কৰাৰ ফলত কিন্দম ঋষিৰ মৃত্যু হয়, আৰু মৃত্যুৰ আগত কিন্দম ঋষিয়ে পাণ্ডু ৰজাক এটা অভিশাপ দি থৈ যায় যে যিদৰে সংগম অৱস্থাত তেওঁ আৰু তেওঁৰ পত্নীক বধ কৰা হৈছে, ঠিক সেইদৰে ইয়াৰ পিছত যদি ভৱিষ্যতে পাণ্ডু ৰজাই কোনো স্ত্ৰীৰ লগত সংগম কৰে, তেনেহ'লে তৎক্ষণাৎ পাণ্ডু ৰজাৰ মৃত্যু হ'ব। আৰু এই অভিশাপ পোৱাৰ পাছত পাণ্ডু ৰজা একেবাৰে ভাগি পৰে, নিজৰ ৰাজপাট ত্যাগ কৰি পত্নী মাদ্ৰী আৰু কুন্তীৰ লগত বনলৈ গুচি যায় বাস কৰিবলৈ। আৰু ইয়াৰ পাছত পাণ্ডু ৰজা পত্নী কুন্তী আৰু মাদ্ৰীৰ লগত বনতেই বাস কৰে। যিহেতু পাণ্ডু ৰজাই অভিশাপ পোৱাৰ পাছত কোনো পুত্ৰৰ জন্ম হোৱা নাছিল, সেইবাবে কুন্তী আৰু মাদ্ৰীয়ে ব্যাসদেৱৰ আশীৰ্বাদত দেৱতাসকলৰ পৰা পঞ্চ পাণ্ডৱক লাভ কৰিছিল। আৰু পাণ্ডু ৰজায়েও পঞ্চ পাণ্ডৱকেই নিজৰ পুত্ৰৰ দৰে ভাবিছিল। আৰু ইয়াৰ পাছত কি হয় যে এদিন বসন্ত কালত পাণ্ডু ৰজা পত্নী মাদ্ৰীৰ প্ৰতি সাংঘাতিক ধৰণে আকৰ্ষিত হয়, আৰু কিছু সময়ৰ বাবে পাণ্ডু ৰজাই অভিশাপৰ কথা পাহৰি মাদ্ৰীৰ লগত সংগমত লিপ্ত হয়, যাৰ ফলত পাণ্ডু ৰজাৰ মৃত্যু হয়। কিন্তু মৃত্যুৰ আগত পাণ্ডু ৰজাই পঞ্চ পাণ্ডৱক মাতি এটা আদেশ দিছিল যে মই জীয়াই থাকোঁতে তোমালোকক মোৰ জ্ঞানখিনি দিব নোৱাৰিলোঁ, গতিকে মোৰ মৃত্যুৰ লগতেই মোৰ এই জ্ঞানখিনিও ব্যৰ্থ হৈ যাব, সেইবাবে মোৰ এই জ্ঞানখিনি মই তোমালোকক দিব বিচাৰিছোঁ। কিন্তু এই জ্ঞানখিনি পাবলৈ হ'লে তোমালোকে মোৰ মৃত্যুৰ পাছত মোৰ মূৰটো ভক্ষণ কৰিব লাগিব, অৰ্থাৎ পাণ্ডু ৰজাৰ মূৰটো ভক্ষণ কৰিলে তেওঁলোকে জ্ঞান লাভ কৰিব। কিন্তু পঞ্চ পাণ্ডৱৰ এই আদেশ মানিবলৈ বা এই কৰ্ম কৰিবলৈ তেওঁলোকৰ সাহস নহ'ল, আৰু ইয়াৰ পাছতেই পাণ্ডু ৰজাৰ মৃত্যু হয়। কিন্তু পঞ্চ পাণ্ডৱৰ একেবাৰে কনিষ্ঠ ভাতৃ অৰ্থাৎ সহদেৱে পিতৃৰ শেষ আদেশটো মানিবলৈ আগবাঢ়ি যায়, অৰ্থাৎ এই অদ্ভুত কামটো কৰিবলৈ আগবাঢ়ি যায়। সহদেৱে মৃত পিতৃ পাণ্ডুৰ মূৰটোৰ 3 টুকুৰা মাংস ভক্ষণ কৰে। প্ৰথম টুকুৰা মাংস যেতিয়া সহদেৱে ভক্ষণ কৰে, তেতিয়া সহদেৱে ভূতকালৰ সমস্ত জ্ঞান লাভ কৰে, আৰু সহদেৱে যেতিয়া দ্বিতীয় টুকুৰা মাংস ভক্ষণ কৰে, তেতিয়া সহদেৱে বৰ্তমানৰ সমগ্ৰ জ্ঞান লাভ কৰে, আৰু তৃতীয় টুকুৰা মাংস ভক্ষণ কৰাৰ ফলত সহদেৱে ভৱিষ্যতৰ সকলো জ্ঞান পাই যায়। এইদৰেই সহদেৱ ত্ৰিকালদৰ্শী হৈ পৰে। কিন্তু ইয়াত প্ৰশ্ন আহে, যদি সহদেৱ ত্ৰিকালদৰ্শীয়ে আছিল, তেনেহ'লে পঞ্চ পাণ্ডৱে পিছত কিয় ইমান কষ্ট খাব লগা হ'ল, ইমান অপমান বা ইমান কষ্ট কিয় সহিব লগা হ'ল? কাৰণ সহদেৱে আগতেই সকলো কথা কৈ দিব পাৰিলে হয়। কাৰণটো হৈছে, চাওক, ভগৱান শ্ৰীকৃষ্ণই এই কথা জানিছিল যে সহদেৱ ত্ৰিকালদৰ্শী, সহদেৱৰ সমান বিদ্বান কোনো নাই। কাৰণ যিহেতু সহদেৱে ভৱিষ্যতৰ সকলো কথা গম পায়, গতিকে সহদেৱে যদি কাৰোবাৰ আগত ভৱিষ্যতৰ সকলো কথা কৈ দিয়ে, তেনেহ'লে মহাভাৰতৰ যুদ্ধৰ পৰিণাম ওলোটা হ'ব পাৰে বা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। সেইবাবে ভগৱান শ্ৰীকৃষ্ণই সহদেৱক এটা অভিশাপ দিয়ে যে যদি ভৱিষ্যতৰ কোনো কথা সহদেৱে কাৰোবাৰ আগত কৈ দিয়ে, তেনেহ'লে তৎক্ষণাৎ সহদেৱৰ মৃত্যু হ'ব। সেইবাবে সহদেৱে ভৱিষ্যতৰ সকলো কথা গম পায়ো মনে মনে থাকিব লগা হৈছে। সহদেৱৰ বাবে কিমান কষ্টকৰ সময় আছিল সেইখিনি আপুনি ভাবক। কাৰণ সহদেৱে আগতেই জানিছিল যে পঞ্চ পাণ্ডৱ পাশা খেলত হাৰিব, দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ব, মহাভাৰতৰ যুদ্ধত অভিমন্যুৰ মৃত্যু হ'ব। এই সকলোবোৰ কথা সহদেৱে আগতেই গম পাইছিল, তথাপিতো মৌন হৈ থাকিব লগা হৈছিল, তথাপিতো কাকো বাধা দিব পৰা নাছিল। কিমান কষ্টকৰ সময় হ'ব সেইখিনি। গতিকে সেইবাবেই চাগে ভগৱানে আমাৰ মনুষ্যক কেতিয়াও ভৱিষ্যতৰ জ্ঞান দিয়া নাই। কাৰণ আমি যদি ভৱিষ্যতৰ জ্ঞান আগতেই পাই যাওঁ, তেনেহ'লে হয়তো আমি পাগল হৈ যাব লাগিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু বহুত নজনা কথা গম পালে।
যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ধুনীয়া এটা কমেণ্ট কৰি দিব।